নমস্কাৰ স্বাগতম জনাইছো দা মৰ্নিং সোলো ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী আৰম্ভণি এতিয়া গুৰুত্বপূৰ্ণ প্ৰসংগ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ মূল্যাংকন কেলেংকাৰী 6 অভিযুক্তক ইতিমধ্যে কামৰূপ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কামৰূপ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক মাধৱ ডেকা গ্ৰেপ্তাৰ কৰা হৈছে জিলা শিক্ষা আঁচনি বিষয়া তথা সেৱাৰ সমন্বয়ক ফুলপাহী নাথকো কৰা হৈছে গ্ৰেপ্তাৰ কৰ্মচাৰী প্ৰশান্ত দাস ফুলেশ্বৰ দাসকো গ্ৰেপ্তাৰ আৰক্ষীৰ আনহাতে দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ মাজৰটো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আকাশ আলী আহমেদ আৰু গৰৈমাৰী আঞ্চলিক ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দোস্ত হাবিবুৰ ৰহমানক গ্ৰেপ্তাৰ কৰা হৈছে বৰ্তমান উত্তৰ গুৱাহাটী আৰক্ষী থানা জেৰা কৰা হৈছে ধৃত 5 গৰাকীকৈ লোকক ফুলপাহী নাথক আৰক্ষীয়ে কোৰ্ট ৰাখিছে হিয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই উল্লেখ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফলৰ নামত ধনৰ লেনদেনৰ অভিযোগত কামৰূপৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত শনিবাৰে অভিযান চলাইছিল আৰক্ষীৰ এটা বৃহৎ দলে ধনৰ বিনিময়ত প্ৰথম বিভাগ ষ্টাৰ মাৰ্ক ডিষ্টিংচনৰ অভিযোগত অভিযান চলাইছিল আৰক্ষীয়ে আৰু ইতিমধ্যে জব্দ কৰিছে নগদ ধন লেপটপ মোবাইল লগতে বহু আপত্তিজনক নথিপত্ৰ যেটো কৰোনা মহামাৰীৰ বাবে এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হোৱা নাই ৰাজ্যখনত আৰু যাকলৈ এতিয়া ধনৰ লেনদেনৰ অভিযোগ উত্থাপন হৈছে ভাইছো আহি পৰিছে আমাৰ হাতলৈ একো কোৱা নাই মোক খালি মোক মাতিছে আৰু একো গম নাপাওঁ একো মোক জনোৱা নাই মই নাজানো গম নাপাওঁ মই কাৰণ মই মোৰ ৰুমত বহি আছোঁ যে নাজানো লগত পইচা আছিলে ঘৰৰ পৰা লৈ আহিছিলোঁ সেইটোক ধৰি কিনে সেইটোক দেখাই কিনে এৰেষ্ট কৰাই পেলাইছে আৰফালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ মূল্যাংকন কেলেংকাৰীৰ কথা ইতিমধ্যে আমি উল্লেখ কৰিছোঁ সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে এই মূল্যাংকন কেলেংকাৰীত আচলতে কোন জড়িত হৈ পৰিছে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে ইফালে দক্ষিণ কামৰূপৰ দুখনকৈ স্কুলে নগদ ধন নিয়াৰ অভিযোগ উত্থাপন হৈছে গৰৈমাৰীৰ মাজৰটো উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু গৰৈমাৰী আঞ্চলিক ছোৱালী হাইস্কুল আৰক্ষীয়ে আটক কৰিছে গৰৈমাৰীৰ মাজৰটো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আকাশ আলী আহমেদ আৰু গৰৈমাৰী আঞ্চলিক ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দোস্ত হাবিবুৰ ৰহমানক এফালে দক্ষিণ কামৰূপৰ দুখন স্কুলে নগদ ধন দিয়াৰ অভিযোগ উত্থাপন হৈছে গৰৈমাৰীৰ মাজৰটো উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু গৰৈমাৰী আঞ্চলিক ছোৱালী হাইস্কুল আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে গৰৈমাৰীৰ মাজৰটো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আকাশ আলী আহমেদ আৰু গৰৈমাৰী আঞ্চলিক ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দোস্ত হাবিবুৰ ৰহমানক অভিযানত বহুতো আপত্তিজনক নথিপত্ৰ জব্দ কৰিছে ছয়গাঁও আৰক্ষীয়ে ফলাফল ঘোষণা কৰা ধনৰ লেনদেন কৰাৰ অভিযোগ দুয়ো বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ৰন্টু বসু আছে ফোন লাইনৰ এখন ওপৰত অধিক জনাবলৈ ৰন্টু বসু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে দুখনকৈ স্কুলৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে অধ্যক্ষক গ্ৰেপ্তাৰ কৰা হৈছে অধিক আপোনাৰ পৰা আমি জানিব বিচাৰিছোঁ আচলতে প্ৰকৃত তেওঁলোকে দোষী হয় নে নহয় আৰু এই সমগ্ৰ যি ধন লেনদেনৰ কেলেংকাৰী সেয়া কেনেদৰে উন্মোচিত হৈছে কি পৰ্যায়ত তদন্ত অব্যাহত আছে ৰন্টু আৰু ৰশ্মিতা শিক্ষা বিভাগৰ বিভিন্ন সময়ত সংস্কাৰৰ কথা কোৱা হয় পদক্ষেপ লোৱা হয় চৰকাৰীভাৱে কিন্তু কাৰ্যত ফলপ্ৰসূ নহয় আৰু তাতে যেন পুনৰ পৰা প্ৰত্যাহ্বান কৰিলে শেহতীয়াকৈ কামৰূপ যি শিক্ষা বিষয়াৰ কাৰ্যালয় কামৰূপ বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয় কেইবাগৰাকীও লোকক কামৰূপ আৰক্ষীয়ে আটক কৰিছে আৰু বিশেষকৈ যি শিক্ষাৰ্থীৰ মূল্যাংকন মেধাৱীৰ মূল্যাংকনৰ নামত তেওঁলোকে এই শিক্ষা বিষয়া বিদ্যালয় পৰিদৰ্শকগৰাকীয়ে ধন লৈছিলে আৰু ধন লোৱাৰ লগতে তেওঁৰ লগতে সহকৰ্মী কেইজনমানো আছে প্ৰশান্ত দাস কম্পিউটাৰ সহায়ক আৰু লগতে আন কেইবাগৰাকীও আছে মুঠ 6 গৰাকী লোকক আটক কৰা হৈছে আৰু তেওঁলোকক সোধপোছ কামৰূপ আৰক্ষীয়ে কৰি আছে এই মুহূৰ্তলৈ আৰক্ষীৰ ফালৰ পৰা সবিশেষ জনোৱা হোৱা নাই আৰু জানিব পৰা গৈছে আজি কামৰূপ আৰক্ষীৰ অধীক্ষকে সংবাদমেলৰ জৰিয়তে সকলো বিৱৰি ক'ব কিন্তু দেখা গৈছে যে শিক্ষা বিভাগটোত এতিয়াও যথেষ্ট কেৰম আছে যাৰ কাৰণে এই মূল্যাংকন শেহতীয়াভাৱে মূল্যাংকনৰ যি ব্যৱস্থা লৈছিল সেই ব্যৱস্থাত ধনৰ বিনিময়ত ডিষ্টিংচন ফাৰ্ষ্ট ডিভিজন লেটাৰ এইবিলাক নিৰ্ণয় কৰাৰ প্ৰক্ৰিয়া চলাইছিল আৰু কিমান মূল্য ধাৰ্য কৰা হৈছে প্ৰথম বিভাগ বা ষ্টাৰ মাৰ্কৰ কাৰণে সেই সন্দৰ্ভত কিবা তথ্য লাভ কৰা গৈছে নেকি বা এই সন্দৰ্ভত অভিভাৱকসকলে কিবা মুখ খুলিছে নেকি এই মুহূৰ্তলৈ ৰশ্মিতা আচলতে কিমান ধনৰ লেনদেন হৈছে সেই কথা জানিব পৰা হোৱা নাই কিন্তু শেহতীয়াভাৱে আমি গৰৈমাৰীৰ পৰা এটা কথা জানিব পাৰিছোঁ যে বিদ্যালয় এখনৰ পৰা জানিব পাৰিছোঁ যে পৰীক্ষা কেন্দ্ৰসমূহ যিসমূহ পৰীক্ষা কেন্দ্ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এই হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰসমূহ বাহাল ৰখাৰ দাবীৰে বাহাল ৰাখিবলৈ ইচ্ছা প্ৰকাশ কৰি তেওঁলোকক ধন দাবী কৰে যিটো কথা বিদ্যালয় পৰিচালনা সমিতিয়ে দিবলৈ অনিচ্ছুক হয় কিন্তু তৎসত্ত্বেও
বিদ্যালয় পৰিদৰ্শকগৰাকীয়ে 1 লাখ টকা বিচৰা বুলি আমি জানিব পাৰিছো আৰু এনেধৰণৰ অভিযোগ আমাৰ হাতত এতিয়া আহি পৰিছে আচলতে এটা চহীৰ পৰা 1000 টকা লোৱাৰ অভিযোগ হৈছে 1000 পৰ্যন্ত টকা লয় আৰু বিভিন্ন কামত ট্ৰেন্সফাৰৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ ষ্টেৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ কামত শিক্ষা বিষয়াগৰাকীয়ে ধন লোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে আৰু শেহতীয়াকৈ যি কামৰূপ আৰক্ষীয়ে আটক কৰিলে শিক্ষা বিষয়া মাধৱ চন্দ্ৰ ডেকাক আচলতে ক'বলৈ গ'লে লজ্জাৰ বিষয় এগৰাকী উচ্চপদস্থ শিক্ষা বিভাগৰ বিষয়া হৈ এনেদৰে মাছ বেপাৰৰ দৰে বেপাৰত লিপ্ত হৈছে এটা চৰকাৰী কাৰ্যালয় বিশেষকৈ কামৰূপ উপায়ুক্ত কাৰ্যালয়ৰ ভিতৰৰ চৌহদৰ ভিতৰত এনেধৰণৰ এটা গুৰুত্বপূৰ্ণ বিভাগ আছে যিটো বিভাগত এনেধৰণৰ দুৰ্নীতিয়ে বাহ লৈছে যিটো বিভাগত আচলতে ক'বলৈ লাজ লগা এটা বিষয় হৈ পৰিছে আচলতে এই প্ৰক্ৰিয়াটো আজি নহয় বছৰ ধৰি এনেধৰণৰ চলি আছে আৰু বিভিন্ন সময়ত শিক্ষকসকলে মুখ খুলিব ওলায়ো তেওঁলোকে থমকি ৰয় তেওঁলোকৰ নিজৰ কাম স্থবিৰ হৈ পৰিব বুলি আৰু এনেধৰণৰ প্ৰক্ৰিয়াটো অবিৰতভাৱে চলিয়ে আছে আৰু যাৰ বাবে আজি এনেকুৱা এটা পৰ্যায় পাইছে গৈ যে শিক্ষাৰ্থীসকলক পুনৰ মাধমা কোলোৱা হৈছে শিক্ষাৰ্থীসকল ইতিমধ্যে ভাগি পৰিছে দুমোজাত পৰি আছিলে যিহেতু তেওঁলোকৰ পৰীক্ষা পতা নপতাক লৈ তাৰপিছতো এনেধৰণৰ এটা সময় নিশ্চয়কৈ মেধাৱী শিক্ষাৰ্থীসকলক বাৰুকৈ ভাৰাক্ৰান্ত কৰিব আঘাত দিব কিয়নো তেওঁলোকে ইমান কষ্ট কৰি পঢ়া শুনা কৰি শেষত গৈ এনেধৰণৰ যদি থাকি পৰে তেতিয়াহ'লে আচলতে সমগ্ৰ আমি এই ব্যৱস্থাটোৱে দায়ী হ'ব চৰকাৰ দায়ী হ'ব প্ৰশাসন দায়ী হ'ব কিন্তু এই মুহূৰ্তত প্ৰশাসনৰ ফালৰ পৰা আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা সবিশেষ জনোৱা হোৱা নাই যিহেতু তদন্ত প্ৰক্ৰিয়া চলি আছে আৰু কিছু সময়ৰ পিছত কামৰূপ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত কিছু কথা জনোৱা হ'ব বুলি জানিব পৰা গৈছে সংবাদমেলযোগে কিন্তু এই মুহূৰ্তলৈ জানিব পৰা হোৱা নাই আৰু ক'বলৈ গ'লে যি প্ৰশান্ত দাস এইগৰাকী আচলতে চৰকাৰী কৰ্মচাৰী নহয় অস্থায়ী ভিত্তিক কম্পিউটাৰ সহায়ক হিচাপে তেওঁক ৰখা হৈছিল আৰু তেওঁৰ লেপটপৰ পৰা সকলো ধৰণৰ দুষ্কাৰ্য সংঘটিত হৈছিল আৰু যি লেপটপ ইতিমধ্যে আৰক্ষীয়ে হস্তগত কৰিছে আৰু কেইবাটাও মোবাইল ফোনো হস্তগত কৰিছে যিটো কথা য'ত গোটেই কথাবিলাক নিশ্চয়কৈ থাকিব আৰু সেইবিলাক প্ৰকৃত অনুসন্ধান হ'লে প্ৰকৃত তদন্ত হ'লে নিশ্চয়কৈ আৰক্ষীয়ে সকলো কথা উদ্ঘাটন কৰিব পাৰিব আৰু এই মুহূৰ্তত আচলতে সবিশেষ ক'ব পৰা নাযায় যদিও এতিয়া উত্তৰ গুৱাহাটী আৰক্ষী থানাতে আছে 5 লোক আৰু বাকী ফুলপাহী নাথ এই মুহূৰ্তত ক'ত আছে সেই বিষয়ে সবিশেষ জানিব পৰা হোৱা নাই আৰু এইকেইজন লোক এতিয়া উত্তৰ গুৱাহাটী আৰক্ষী থানাৰ লকাপত আছে আৰু কিছু সময়ৰ পিছত মাৰখান জেলা চলোৱাৰ সম্ভাৱনা আছে আৰু মাৰখান জিলাত আচলতে এয়াই নহয় বহু বিদ্যালয়ৰ এনে দুৰ্নীতি আহি যাব পাৰে পোহৰলৈ আহিব পাৰে এই মুহূৰ্তত কিন্তু স্পষ্ট নহয় ৰশ্মিতা নিশ্চয় কৰান্ত ধন্যবাদ জনাইছো আপোনালৈ আৰু অভিযান অব্যাহত আছে সমান্তৰালভাৱে 5 গৰাকীক যি অভিযুক্ত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকক সোধা পোছা অব্যাহত ৰখা হৈছে যে কোন আচলতে এই ধন লেনদেনৰ যি কেলেংকাৰী সংঘটিত হৈছে বৰ্তমান প্ৰথম বিভাগ ডিষ্টিংচন দিয়াক লৈ তাত কোন জড়িত হৈ পৰিছে সেয়া নিশ্চয় অনুসন্ধানৰ পিছতে পোহৰলৈ আহিব কিন্তু ইতিমধ্যে আমি জনাইছো যে উত্তৰ গুৱাহাটী আৰক্ষী থানাত ইতিমধ্যে 5 জন শিক্ষক লগতে কৰ্মচাৰীক জেৰা অব্যাহত ৰখা হৈছে সমান্তৰালভাৱে যিহেতু কামৰূপ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক মাধৱ ডেকা গ্ৰেপ্তাৰ কৰা হৈছে মাধৱ ডেকা গ্ৰেপ্তাৰ কৰাৰ পিছতে হয়তো পোহৰলৈ আহিব যে কোন বিদ্যালয়ৰ পৰা কিমান ধন তেওঁলোকে সংগ্ৰহ কৰিছিল সমান্তৰালভাৱে প্ৰথম বিভাগ বা ডিষ্টিংচনৰ বাবদ তেওঁলোকে কিমান ধন বিচাৰিছিল আৰু কোনে ধন তেওঁলোকক দিছিল আৰু প্ৰশান্ত দাস ফুলেশ্বৰ দাস তেওঁলোককো গ্ৰেপ্তাৰ কৰা হৈছে জিলা শিক্ষা আঁচনি বিষয়া তথা সেৱাৰ সমন্বয়ক ফুলপাহী নাথকো গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু তেওঁক বৰ্তমান কোৰ্ট জেৰা চলোৱা হৈছে সেয়া এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই যদিও দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ মাজৰটো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আক্কাছ আলী আহমেদ আৰু গৰৈমাৰী আঞ্চলিক ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দোষ্ট হাবিবুৰ ৰহমানক গ্ৰেপ্তাৰ কৰি সোধা পোছা অব্যাহত আছে আৰু এখন শেহতীয়া খবৰ আমি দি যাম কিন্তু এটা মৰ্নিং শ্ব' লিখিলে লৈ লৈছোঁ এটি চবু বাণিজ্যিক বিৰতি মানে জানেনে মাইথান ষ্ট্ৰং মানে মাইথান নিৰ্মাণৰ মানদণ্ড নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা মৰ্নিং শ্ব' মহানগৰ পুনৰ বৃদ্ধি পাইছে গাখীৰৰ দাম প্ৰতি লিটাৰ গাখীৰত এতিয়া 3 টকাকৈ বৃদ্ধি পাইছে পূৰ্বৰ 53 টকাৰ পৰিৱৰ্তে 56 টকালৈ বৃদ্ধি পাইছে প্ৰতি লিটাৰ গাখীৰৰ দাম অত্যাৱশ্যকীয় আন সামগ্ৰীৰ লগতে গাখীৰৰ দাম পুনৰ বৃদ্ধি হোৱাৰ এতিয়া সমস্যাত পৰিছে সৰ্বসাধাৰণ ৰাইজ
পুনৰবাৰ জনাইছো যে গাখীৰৰ দাম পুনৰ বৃদ্ধি পাইছে মহানগৰীত প্ৰতি লিটাৰ গাখীৰৰ 3 টকাকৈ বৃদ্ধি পাইছে পূৰ্বৰ 53 টকাৰ পৰিৱৰ্তে 56 টকালৈ বৃদ্ধি পাইছে প্ৰতি লিটাৰ গাখীৰৰ দাম অত্যাৱশ্যকীয় আন সামগ্ৰীৰ লগতে গাখীৰৰ দাম পুনৰ বৃদ্ধি হোৱাত এতিয়া সমস্যাত পৰিছে সৰ্বসাধাৰণ লোক মঙ্গলদৈ জিলা কাৰাগাৰত কোভিড আতংক শনিবাৰৰ দিনটোত 9 জনকৈ হাজুতিৰ দেহত ধৰা পৰিছে কোভিডৰ উপস্থিতি ইয়াৰে দুগৰাকী মহিলা আৰু 7 জনকৈ পুৰুষ কাৰাগাৰখনত শনিবাৰে 208 জন হাজুতি কৰা হৈছিল কোভিড পৰীক্ষা আক্ৰান্তসকলক মঙ্গলদৈ অসামৰিক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে এফালে কৰোনা ত্ৰাস আৰু আনফালে ভূতৰ পৰা দানপৰা আদি বন্যহস্তীৰ উপদ্ৰৱ দৰংগিৰি শৰণীয়াপাৰাত সন্ত্ৰাস চলালে মেঘালয়ৰ পৰা নামি হোৱা 30 পৰা 35 জনীয়া আটা হাতীৰ জাকে ধ্বংস কৰিলে কেইবাটাও পৰিয়ালৰ বাসগৃহ আজবাব পত্ৰ খাই তহিলং কৰিলে ধান চাউল এটা নিশাতে মুকলি আকাশৰ তললৈ আহিব লগা হ'ল কেইবাটাও পৰিয়াল নিশা গৃহস্থ শুই থকা অৱস্থাতে আক্ৰমণ চলাই বাসগৃহত লগে লগে কথমপিহে জীৱনটো হাতত লৈ পলাই প্ৰাণ ৰক্ষা কৰে আটাইকেইজনে গাঁওখনৰ মুঠ 7টাকৈ বাসগৃহ ভাঙি টছটছ কৰে হাতীৰ জাকটোৱে তীব্ৰতৰ হৈছে হাতী মানুহৰ সংঘাত গোৱালপাৰা জিলাতো বিভিন্ন সময়ত দেখিবলৈ পোৱা গৈছে বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা হাতীয়ে ইতিমধ্যে তাণ্ডৱৰ সৃষ্টি কৰিছে আৰু গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে দৰংগিৰি যি শৰণীয়াপাৰা আছে শৰণীয়াপাৰাত যোৱা নিশা দেখিবলৈ পাইছে বন্যহস্তীয়ে তাণ্ডৱ লীলা চলাইছে পোনে পোনে মই সতীৰ্থক সেই দৃশ্য দেখুৱাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ দৰংগিৰি যি শৰণীয়াপাৰা আছে এই শৰণীয়াপাৰাত এজাক বন্যহস্তী 30 পৰা 35 জনীয়া এটা বন্যহস্তী মেঘালয়ৰ পৰা অহা বুলি সন্দেহ কৰা হৈছে এখন পাহাৰৰ পৰা নামি আহি পেলাই যি জনাঞ্চলত পাহাৰৰ দাঁতিত থকা এখন গাঁও আছিলে শৰণীয়াপাৰা এই গাঁৱত আহি অতৰ্কিতে আক্ৰমণ চলাইছে আৰু ইয়াতে আক্ৰমণ চলাই আচলতে অতৰ্কিতে আক্ৰমণ চলিছিল আৰু যাৰ ফলত যি পৰিয়ালকেইটা আছিলে পৰিয়ালকেইটা পলাবৰ কাৰণে আচলতে প্ৰথমতে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছে কিন্তু তেখেতসকলৰ যি আজবাব পত্ৰ আছিল যি সা সম্পত্তি আছিলে বাসগৃহত যিসমূহ আজবাব আছিলে সকলো কিন্তু ভাঙি চিঙি তছনছ কৰিছে হাতীৰ জাকটোৱে মোৰ সতীৰ্থ সেই দৃশ্য আপোনালোকক দেখিবলৈ পাইছে যেনিয়ে চাই তেনিয়ে অকল ধ্বংসস্তূপত পৰিণত হৈছে বাসগৃহসমূহ আৰু এনেধৰণে এতিয়া আচলতে মুকলি আকাশৰ তলত দিন কটাব লগা হৈছে ইয়াৰে যি গৰাকীসমূহ আছে যি ঘৰৰ লোকসমূহ আছে তেখেতসকলে গতিকে পোনে পোনে তেখেতসকলৰ পৰা আচলতে আমি জানিব বিচাৰিম কেনেধৰণৰ কি ধৰণৰ তেখেতসকলৰ ক্ষতি হৈছে কিমানমান হাতী বৰ্তমান 30টা মান আহিছে কি কি ক্ষতি কৰিল আপোনালোকে আমাৰ তামোল ক্ষতি কৰিল আৰু এইবিলাক কল গছৰ খেতি নষ্ট কৰিল আৰু এইফালে ধান খেতি নষ্ট কৰিল বাকী আৰু ঘৰৰ তলত কাপোৰ কানি ওলাব পৰা নাই টিং নষ্ট কৰিল আৰু বহুত চাউলবিলাক খাই গৈছে এইবিলাক মানে এতিয়া আমাৰ চাউল নাই ধান চাউল গোটাই খালে তাৰপিছত এতিয়া আমি বেলেগৰ পৰা আনি তেতিয়া আমি ভাত ৰান্ধি খুৱাই আছোঁ ভাত বনাবৰ কাৰণে সাজ পাত্ৰ একো নাই নাই কিছু নাই হাৰি চুৰু কিছু নাই চব চাউল চাউল খাইছে ধান চাউলটো খাইছে চব খাইছে হাৰি চুৰু খাইছে এতিয়া থাকিবৰ ঘৰ নাই পাক ঘৰো নাই কিছু নাই এতিয়া হাৰি চুৰু টেপা কৰিছে ক'ত ৰান্ধি খাম আমি ৰাতি শুবৰ কাৰণেতো বিচনা কেইখনো নাই নাই এখনে নাই বিচনাও নাই কিছু নাই চব চুটকি বুনকি চেচ কৰিছে আফেলাই ঘূৰিছে এতিয়া কেনেকৈ দিনবিলাক পাৰ কৰিব আপোনালোকে ক'ত থাকিব কেনেকৈ খাব কি কৰিব এতিয়া কি কৰিব উপায় নাই হাতী কিমানমান আছিলে হাতী বহুত কেইটা আছে 30টা 40টা আছে এয়া দেখিবলৈ পাইছে ভুক্তভোগী পৰিয়ালৰ ভাষ্য আচলতে একোৱে নাই যিকেইটা বাসগৃহ আছিলে আটাইকেইটা বাসগৃহ ভাঙি তছনছ কৰিছে বন্যহস্তীয়ে অকল এইটো পৰিয়ালৰে নহয় ইয়াৰ লগতে যিকেইটা পৰিয়ালৰ আছিলে সেইটো পৰিয়ালৰো আটাইকেইটা বাসগৃহ ভাঙি তছনছ কৰিছে বন্যহস্তীয়ে এনেধৰণে আচলতে সন্ধিয়া হ'লে জিলাখনৰ কোনোবা নহয় কোনোবা প্ৰান্তত হাতী আৰু মানুহৰ সংঘাত তীব্ৰতৰ হৈ উঠে আৰু যাৰ ফলত আচলতে প্ৰাণ ৰক্ষা কৰি পলাব লগা হয় ঘৰ এৰি পলাব লগা হয় মানুহ এনেধৰণে আচলতে হাতী মানুহৰ সংঘাতে গোৱালপাৰা জিলা বা দুধনৈ ওচৰে পাজৰে কিন্তু তীব্ৰতৰ ৰূপ ধাৰণ কৰি গৈছে ইফালে ভকত শিৰোমণি কালীচৰণ ব্ৰহ্ম বঁটা প্ৰাপক বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ হৰে কৃষ্ণ মহন্ত আটাৰ আশু আৰোগ্য কামনাৰে নাম প্ৰসংগ ভকত বৈষ্ণৱৰ হৰি নামেৰে মুখৰিত বৰঙাজুলি সত্ৰৰ প্ৰাংগণ ভকত শিৰোমণি গৰাকীৰ শুশ্ৰূষাৰ বাবে অগণন ভক্তৰ আগমন ঘটে
প্ৰতিটো দিনতে বিভিন্ন ৰাজনৈতিক নেতাৰ উপৰিও বিশিষ্ট লোকৰ আগমন ঘটে সত্ৰখনলৈ উৰাটো জীৱন মানুহৰ মংগলৰ অৰ্থে নিজকে উৎসৰ্গা কৰা ত্যাগৰ জীৱন্ত প্ৰতীক হৰে কৃষ্ণ মহন্ত আতা আজি কিছুদিনৰ পৰা স্বাস্থ্যৰ অৱনতি ঘটিছে সম্প্ৰতি শতাধিকাৰ গৰাকীৰ চিকিৎসা সত্ৰখনতেই প্ৰদান কৰি থকা হৈছে এতিয়া সকলোৱে ভকত শিৰোমণি গৰাকীৰ আশু আৰোগ্য কামনা কৰি ভগৱানৰ ওচৰত নাম প্ৰাৰ্থনাৰে প্ৰসংগ আৰম্ভ কৰিছে এইদৰে দিনে নিশাই তেওঁৰ ভক্তসকলে এইদৰে নাম প্ৰসংগৰে আচলতে তেওঁ যে আশু আৰোগ্য কামনা কৰিছে এইৰে মোৰ কিছু কেমেৰা সহযোগে দেখুৱাই আছে মোৰ লগত এই মুহূৰ্তত যে থানেশ্বৰ মালাকাৰ ওদালগুৰি জিলাৰ প্ৰাক্তন উপায়ুক্ত তথা বৰ্তমান অৱসৰী থানেশ্বৰ মালাকাৰ মহোদয় মোৰ লগত আছে যিহেতু তেওঁ সততে তেওঁৰ লগত লাগি আছে মই তেওঁৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম কি ক'ব আটা ইতিমধ্যে সজ্জাগত হৰে কৃষ্ণ মহন্ত আতা তেখেত সজ্জাগত হয় যদিও তেখেত যথেষ্ট সুস্থ হৈছে গুৱাহাটী মেডিকেল কলেজ অনাৰ পিছত তেখেতে এতিয়া অক্সিজেন নিজে ল'ব পৰা হৈছে আৰু যোৱাকালিৰ পৰা তেখেতে মুখেৰে আহাৰ গ্ৰহণো কৰিছে আৰু আমি আশা কৰিম যে ভগৱানৰ আশীৰ্বাদত আৰু ৰাইজৰ এই শুভেচ্ছাত তেখেতে আৰু সম্পূৰ্ণ সুস্থ হৈ উঠিব আমি প্ৰতিটো সময়ত ভাগৱত কীৰ্তন নাম ইত্যাদিৰ মাজত আমি আটাক প্ৰাৰ্থনা জনাইছোঁ আৰু যেহেতু শাস্ত্ৰই কৈছে ভক্তৰ অধীন ভগৱান সেয়েহে আমাৰ ভকতসকলৰ প্ৰাৰ্থনা নিশ্চয় ভগৱন্তই শুনিছে আৰু ইতিমধ্যে আমাৰ সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্ত যথেষ্টখিনি আৰোগ্যৰ পিনে আহি আছে আমি নথৈ আনন্দিত হৈছোঁ আৰু পৰৱৰ্তী সময়তো গোটেই অসমৰ ৰাইজৰ আশীৰ্বাদ লৈ তেখেতে নিশ্চয় পুনৰ আগৰ সুস্থ অৱস্থা ঘূৰি আহিব মহাপুৰুষ শংকৰদেৱৰ যিটো ধ্যান ধাৰণা আছিল তেওঁ আমাৰ এই টংলাৰ নিচিনা পিছপৰা ঠাইত তেওঁ সফলভাৱে ইয়াত এক কৰি ৰখাত সফল হৈছে আমাৰ আটাৰ আশু আৰোগ্য কামনা কৰিছোঁ তেখেতে যেন আৰু আমাৰ মাজত জীয়াই থাকি আমাৰ গুৰুজনাৰ যি কৃষ্টি সংস্কৃতি আৰু প্ৰচাৰ আৰু প্ৰসাৰত অংশগ্ৰহণ কৰিব পাৰে তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ভাল হয় এইদৰে আচলতে হাতু বৈকুণ্ঠৰ বদ লিখিয়া থৈলান শংকৰে যোৰহাটৰ কাকজান বাম কুকুৰা চোৱা পথাৰৰ দৃশ্য শাওণমহীয়া কৃষকৰ শালি খেতিৰ ভৰপক সময়ত পথাৰত চিৰিয়াল ফাট মাৰি দিছে পথাৰৰ মাজভাগতে আছে জলসিঞ্চন বিভাগৰ এইটো গভীৰ নলী নাদ আঁচনি কিন্তু নামতহে আছে এই আঁচনি বছৰ বছৰ ধৰি এই পানী যোগান আঁচনি পৰি আছে অকামিলা হৈ যাৰ পৰিণতিত প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰ কৰি কৃষি কৰ্ম কৰিবলগীয়া হৈছে এইসকল কৃষকে আৰু মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে এয়া মাত্ৰ এক উদাহৰণহে যোৰহাটৰ অধিকাংশ পথাৰৰ পানী যোগান আঁচনি এনেদৰে বিকল হৈ পৰি থকা বিপৰীতে কৰ্মচাৰী দৰমহাৰ নামত মাহিলী ব্যয় হৈ আছে লাখ লাখ টকা দিগন্ত হাজৰিকাৰ এক প্ৰতিবেদন সেই আঁচনিসমূহৰ জৰিয়তে যে এইসকল কৃষক উপকৃত নহয় আৰু তাই এয়া জ্বলন্ত প্ৰমাণ মই অকণমান এগৰাকী কৃষকৰ ওচৰলৈ আহিছোঁ কেনেকুৱা দেউতা ইয়াত কিমান দিনৰ পৰা আপোনালোকৰ এই আঁচনিটো দেখি আহিছে বা কেতিয়াৰ পৰা এইটো বেয়া হৈ আছে আৰু আপোনালোকে যাৰ কাৰণে আজি এনেকৈ ওলাই আহিব লগা হৈছে আজি হয় আপোনালোকৰ আগত কৈছোঁ এইটো প্ৰায় মই 3বাৰমান এইটো অহাৰ পৰা খেতি কৰিছিলোঁ ইয়াত ভাল খেতি হয় আহু খেতি তাৰ পাছতে থাকিলে ডিজেল মেচিন আহি গ'ল ডিজেল মেচিন অহাৰ পৰা আমাৰ ইয়াত খেতি কোনো কাম নাই আৰু তাৰপৰা এই বস্তুটো নচলাই হৈ গ'ল এতিয়া কি হ'ব এতিয়া দেখিছে নহয় আপোনালোকে এইখন পথাৰ কিন্তু শুকাই গৈছে কিন্তু ইয়াৰ এই বস্তুটো ভাল আছিলে প্ৰথম কিন্তু এতিয়া চৰকাৰে কিন্তু ইয়াৰ কাৰণে টকা চেংচন কৰে কিন্তু আমাৰ ইয়াত দেখিছোঁ কামটো এতিয়া ইয়াত একো হোৱা নাই তাৰপৰা এতিয়া দেখিছে ইয়াৰ ৰাইজে আমাৰ এই হাঁহ মূৰ হোৱা মাটি শুকাই আছে প্ৰায় 2 বিঘামান মাটি শুকাই আছে তাত একো কাম কৰিব পৰা নাই আমিতো কৃষি বিভাগৰ ফালৰ পৰা কোনো সুবিধা পোৱা নাই কাৰণ আপুনি নিজে দেখিছে এই টিউবৱেলটোৰ আজি যিটো টিউবৱেলে হয়তো 10-15 পুৰা মাটি 15 মিনিটত বুঢ়াব পাৰে সেইটো টিউবৱেল আজি অৱস্থা চাওক আপুনি গোটেই গছ বন গজি আজি কিমান দিনৰ পৰা চলা নাই ঠিক নাই আনকি ওপৰত ৰেজিঙো নাই আপোনালোকে তাকে চাই চৰকাৰে এইটো ইয়াত ৰখাতকৈ এইটো ইয়াৰ পৰা উঠাই নিয়াই ভাল এই বগা হাতীটো ইয়াত বহুৱাই থৈ কোনোতো লাভ নাই
এইটো জলসিঞ্চনৰ এইটো আমাৰ আন্ধ্ৰা গভীৰ নলীনাথ আঁচনি তাৰ এইটো 9 নং ৱেল তাৰ মুখৰ আগৰ মাধ্যক্ষ মোৰ কিন্তু আজি মাধ্যক্ষ আপুনি অৱস্থা দেখিছে নহয় আমি মাননীয় মুখ্যমন্ত্ৰীকো জনাইছোঁ আপোনালোকৰ নিউজ 18 যোগেদি গতিকে কৃষি শিতানত চৰকাৰে কোটি কোটি টকা খৰচ কৰি আছে আমি ভাবোঁ চৰকাৰে যদি আমাৰ এই কৃষক ৰাইজৰ কাৰণে এই দুটা টিউবৱেল যদি অলপ কৃষকৰ সুবিধাৰ অৰ্থে যদি ইয়াক মেৰামতি কৰি পানীৰ সুবিধাটো কৰি দিব পাৰে নিশ্চয় এই অঞ্চলটো আমাৰ বামকাছা গাঁৱতো তথা বাদেই তিনিকুৰীয়া আৰু ডগাইচুক সমূহ মানে ঢেকীয়াখোৱা হৈ এই অঞ্চলৰ সমূহ কৃষক উপকৃত হ'ব আজি ৰেণুপমা ৰাজখোৱা তিয়ক সমষ্টিক প্ৰতিনিধিত্ব কৰি আছে কিন্তু এইগৰাকী বিধায়িকাই আজি পৰ্যন্ত কিন্তু এইসমূহ চোৱাৰ কোনো ধৃষ্টতা দেখুওৱা নাই বা এই মুহূৰ্তত যিহেতু অধিৱেশন চলি গ'ল সেই অধিৱেশনতো কিন্তু এনেকুৱা ধৰণৰ যিসমূহ আচলতে অতি স্পৰ্শকাতৰ বিষয় এই বিষয়সমূহত কিন্তু মাত মতা